কংগ্ৰেছ দলে যে ইমান লম্ফজম্ফ কৰি থাকে, এই আপোনালোকৰ ওচৰতে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে, এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো কোনটো ডিপাৰ্টমেণ্টৰ আছিল সোধকচোন। এই যে আমাৰ এই এছেম্বলি ঠিক পিছফালে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে, এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো তেওঁলোকে কাৰ পৰা কেতিয়া কিনি লৈছিলে নে কোন বিভাগৰ আছিলে, সেই বিভাগৰ পৰা তেওঁলোকে লৈছে সোধকচোন গৈ পেলাই। এইটো ইলেক্ট্ৰিচিটি বৰ্ডৰ মাটি আছিলে। সেইটো বেদখল নহয়, তেওঁলোকে তেতিয়া চৰকাৰ চলি আছে, গতিকে তেওঁলোকে মাটি দখল কৰি লৈছে। ইলেক্ট্ৰিচিটি বৰ্ডে মাত মাতা নাই। তেওঁলোকে যে আমাৰ যে সিদিনাখন দেখিলো কোনোবা এগৰাকী কয় মীৰা বৰঠাকুৰে সেইটো খালী আছে যে আপুনি কওক আপোনালোকে লৈছে নাই। আৰু আমিতো টকা দি কিনি লৈছো ভাই। তোমালোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো কেই টকা দি পেলাই কিনি লৈছিলা সেইটো কওকচোন আগতে। হ'ব লাগে নিয়ম মতে, চৰকাৰে কৰিব।